ৰঙালীৰ ৰঙত উদ্ভাসিত হ'ল গোলাঘাটৰ বৃদ্ধাশ্ৰমৰ আইতাসকল। মন খুলি বিহুগীত গাই এপাক নাছিলে আইতাসকলে। এদিনৰ বাবে হলেও যেন জীৱনৰ সুখ বেদনা পৰিহাৰ হল আইতাসকলৰ। জ্যোতিষ্মান নামৰ এটা সাহিত্য আৰু সমাজ সেৱাৰ গোটে শুক্ৰবাৰে বৃদ্ধাশ্ৰমৰ আইতাসকলৰ সৈতে পালন কৰিলে জন্মদিন। গোটটোৰ প্ৰতিষ্ঠাপক ৰীতা দত্তৰ জন্মদিন উপলক্ষে গোলাঘাটৰ পুৰণা আমোলাপতিস্থিত আশ্ৰয় বৃদ্ধাশ্ৰমত কেক কাটি আইতাসকলক বিহুৰ উলগ জনালে গোটৰ সদস্যসকলে। ৰঙালীৰ ৰঙতে কঁকাল ভাঙি এপাক নাছিলে আইতাসকলে। আজি এই সাহিত্য চৰ্চা আৰু সমাজ সেৱাৰ যিটো গোট আমাৰ ইয়ালৈ আহিলে আমি ইয়াৰ বাবে নথৈ সন্তোষ হৈছোঁ আৰু তেখেতসকলে আমাৰ অন্তৰৰ পৰা আৱাসীসকলৰ হৈ আশীৰ্বাদ প্ৰদান কৰিছোঁ। তেখেতসকলে এটা ইমান ডাঙৰ অনুষ্ঠান হাতত লৈছে যিটো সেৱা সমাজ সেৱা বুলি কয়, মানৱ সেৱা। এইখিনিৰ কাৰণে যিটো প্ৰচেষ্টা তেখেতসকলে হাতত লৈ এইখিনি কৰিছে আমি তাৰ বাবে তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু আমি হ'লোঁ এই আমাৰ শান্তি বাইদেউ আছে, গতিকে আমাৰ স্বত্বাধিকাৰ বাইদেউৰ পৰিচালিতত আমি ইয়াত হ'লোঁ আৱাসী, গতিকে আৱাসীসকলৰ হৈ আমাক যিদৰে তেখেতে আপ্যায়িত কৰিছে তেনেদৰে আমি চলিছোঁ। আমি তেখেতক আমাৰ গোটেই আৱাসীসকলৰ ফালৰ পৰা তেখেতলৈ আমি সেৱা জনাইছোঁ, যিহেতু এটা ইমান ডাঙৰ অনুষ্ঠান গঢ় দি এই অভাৱ অনাটন বেমাৰী ৰোগীয়াসকলক তেখেতে ভৰণ পোষণ দি আমাক ইয়াত যে স্থান দিছে সেইটোৰ বাবে তেখেতলৈ আমাৰ শতকোটি নমস্কাৰ। আৰু এইখিনিতে এটা কথা কৈছোঁ, ক'বলৈ আহিছোঁ, আমি এই আশ্ৰমতে বিশেষকৈ মই কোৱা এটা অধিকাৰ নাই, তথাপিতো মই এভাগি কিতাপ দেখিছিলোঁ ইয়াত এইটো সাহিত্য চৰ্চা বুলি থকাৰ কাৰণে মই এখন নৈপৰীয়া জীৱনৰ কথা বুলি এখন কিতাপ, মোৰ জীৱনেই নহয় দুখৰ সুখৰ জীৱনৰ লগতে এই 600 বছৰীয়া আহোম ৰাজত্বৰ পৰা ইয়াত মানে শাসন কৰা আৰু ইংৰাজে শাসন কৰা আদি কৰি শাস্ত্ৰৰ পৰা ধৰি কিছুমান কথা ইয়াত আছে, নাজানো পঢ়ুৱৈ সমাজে কেনেধৰণে ল'ব পাৰে, ভাল পায় নে নাপায় সেইটো নাজানো, তথাপিতো মই লিখি এখন উলিয়ালোঁ আৰু আজি এইখন সাহিত্য চৰ্চা আৰু সমাজ সেৱাৰ গোটটোলৈ মই আগবঢ়াই দিছোঁ। আমাৰ ইয়াত এতিয়া বৰ্তমান 16 গৰাকী আৱাসী আছে। এতিয়া সেই 16 গৰাকীৰ ভিতৰতে কেইগৰাকীমান অসুস্থ, কেইগৰাকীমান ঘৰলৈ গৈছে আৰু বাকীখিনি ইয়াত উপস্থিত আছে। ধন্যবাদ। প্ৰথমতে মই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। জ্যোতিষ্মান এখোজ আগলৈ গোট আৰু সমাজ সেৱা গোটৰ তৰফৰ পৰা সকলো অসমবাসীলৈ। আমাৰ এই গোটটো প্ৰথম উদ্দেশ্য আছিলে সাহিত্য আৰু সংস্কৃতিক আগুৱাই নিয়া। সেই উপলক্ষে শ্ৰদ্ধাৰ মণিজ্যোতি বাইদেউ আৰু ৰমী বাইদেউৰে এই গোটটো 2021 চনৰ 6
ছেপ্টেম্বৰৰ দিনা স্থাপন কৰিছিলে। সেই উদ্দেশ্য আগত ৰাখি আমি যিবিলাকে আমাৰ উপযুক্ত মঞ্চ পোৱা নাছিলে, ফেচবুকৰ জৰিয়তে আমি এখনি মঞ্চ দিবলৈ চেষ্টা কৰিছিলোঁ। তেখেতৰ প্ৰচেষ্টাতে আজি আমি 5,000ৰ ওপৰত সদস্য লৈ অসমৰ বিভিন্ন ঠাইত আমি আগবাঢ়ি আহিছোঁ। আৰু আমাৰ গোটৰ তৰফৰ পৰা সাহিত্য জগতত জড়িত যিখিনিয়ে আমাৰ স্বীকৃতি নাপায় তেওঁলোকক এটা বঁটা দি সদায় উৎসাহিত কৰা হৈছে। দ্বিতীয়তে আৰ্থিকভাৱে যি অনাটনত থাকে তেখেতসকলক অকণমান হ'লেও আমি সহায় কৰোঁ। আৰু সেই আৰ্থিকভাৱে সহায় কৰিবলৈ আমি 2023 চনতে মানুহৰ বাবে এটি পুঁজি আমি মুকলি কৰিছিলোঁ। তাত আমাৰ সদায় দান বৰঙণিৰ জৰিয়তে যিখিনি পইচা পাওঁ সেই পইচাখিনি আমি পীড়িতজনলৈ আগবঢ়াওঁ। আমি অনাথ আশ্ৰমত কেতিয়াবা কিবা খোৱা দিছোঁ, কেতিয়াবা আমি পঢ়াৰ ক্ষেত্ৰত যি আগবাঢ়ি অহা প্ৰতিভাৱান আমাৰ বিদ্যাৰ্থীখিনিয়ে তেওঁলোকক যি পাৰোঁ অকণমান আমি এটা প্ৰেৰণামূলক বঁটা দি আহিছোঁ। তাৰপিছত আৰু কেতিয়াবা আমি পদপথ যাত্ৰী যিবিলাক অসহায় লোক আছে তেওঁলোকক বিহু নিউ বৰ্ষ বা এনেও আমি কেতিয়াবা আমাৰ গোটৰ জন্মদাত্ৰীৰ বা জন্মদিন অনুসৰি এনেকৈ আমি মানে সহায় কৰি আহিছোঁ। তাৰোপৰিও কেতিয়াবা আমাক সহায় বিচাৰিলে আমি সহায় কৰোঁ তেখেতসকলক। আৰু ইয়াকে আমাৰ জ্যোতিষ্মানৰ মূল উদ্দেশ্য। আমি এনেকৈয়ে সদায় আগবাঢ়ি যাম। আপোনালোকে সদায় আশীৰ্বাদ সহায় সহযোগ আৰু আশীৰ্বাদ দিব বুলি আশা ৰাখিছোঁ। আৰু জ্যোতিষ্মানৰ জ্যোতি যেন আমাৰ সকলোতে বিয়পি পৰে তাৰে কামনা কৰিলোঁ। সদৌ শেষত জ্যোতিষ্মানক ইয়াৰ ইমান দূৰ আগবঢ়াই নিয়াৰ মূল গুৰিৰ যিজন ব্যক্তি আছিলে তেখেত হ'ল প্ৰয়াত ৰাজেন বৰা ছাৰ। তেখেতে সদায় আমাৰ গোটটি তেখেতেই আচলতে ভাবি তেখেতৰ পত্নী আৰু শ্ৰদ্ধাৰ মণিজ্যোতি বাৰ সহযোগত গোটটি আমাৰ স্থাপন কৰা হৈছিলে। আৰু তেখেত আজি আমাৰ মাজত নাই, কিন্তু তেখেতৰ যি আপ্ৰাণ প্ৰচেষ্টাতে আমি আজি ইমানখিনি কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু হয়তো সকলো সহায় সহযোগ আৰু আগবাঢ়ি যাম বুলি আমি আশা ৰাখিছোঁ। পোনপ্ৰথমে মই জ্যোতিষ্মান এখোজ আগলৈ সাহিত্য চৰ্চা আৰু সমাজ সেৱাৰ গোটৰ তৰফৰ পৰা সকলোলৈকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শ্ৰদ্ধা, মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি আজি এই আইতাসকলৰ মাজত মানে দিনটো শান্তিয়ালয় আশ্ৰমত হাঁহি আনন্দ আৰু ফূৰ্তিৰে পালন কৰি আইতাহঁতৰ পৰা অলপ মৰম আৰু আশীৰ্বাদ বিচাৰি দিনটো অতিবাহিত কৰিবৰ বাবে ইয়াত আহি উপস্থিত হৈছোঁ। আমাক আইতাহঁতে যেন আশীৰ্বাদ কৰে আমাৰ জ্যোতিষ্মান এখোজ আগলৈ সাহিত্য চৰ্চা আৰু সমাজ সেৱাৰ গোটটো সমাজ সেৱাৰ লগতে সাহিত্য সংস্কৃতিৰ এই উজ্জ্বল নক্ষত্ৰ হৈ যাতে আমি জিলিকি থাকিব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। লগতে আমাৰ গোটৰ জন্মদাত্ৰী আমাৰ ৰুমি দত্ত বাইদেউ যিগৰাকী উৎসাহ, সাহস আৰু প্ৰেৰণাৰ বাবে আমি ইমানখিনি কৰিবলৈ সক্ষম হৈছোঁ। তেখেতে মানে তেখেতৰ জন্মদিনটো আজি তেখেতৰ যোৱাকালি জন্মদিন আছিল। তেখেতৰ জন্মদিনটো আজি আমি ইয়াতে উদযাপন কৰিম। তেখেতে যে এগৰাকী মানে বিৰল প্ৰতিভাৰ অধিকাৰী, নামেই যাৰ পৰিচয়। তেখেতে মানে আনৰ সুখেই হৈছে তেখেতৰ মানে জীৱনৰ সংজ্ঞা, আৰু যাৰ মানে হৃদয়ত তেজত মানৱতা বিৰাজমান। তেখেতে গতিশীল আৰু ৰুচিশীল ধাৰাৰে মানে সাহিত্যৰ সমাজলৈ অনবদ্য বৰঙণি আগবঢ়াই আহিছে। তেখেতকো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে তেখেতে আগলৈও নিজৰ সৃষ্টিৰাজিয়ে আমাৰ অসমীয়া সমাজলৈ মানে অৱদান আগবঢ়াই যাব পাৰে, তাকে আমি কামনা কৰিছোঁ। আৰু আমি ইয়াৰ পৰাই মানে ৰুমি দত্ত বাইদেউক মানে বহুত মৰম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। তেখেত সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক আমাৰ মাজত, এনেকৈ আৰু কি ক'ম? আমাৰ গোটটো আমি 2021 চনৰ 6 ছেপ্টেম্বৰতে জন্ম লাভ কৰিছিলে। জন্মদাত্ৰী আছিলে আমাৰ ৰুমি দত্ত বাইদেউ, লগতে সভানেত্ৰী মণিজ্যোতি বাইদেউ যথেষ্টখিনি আমাৰ গোটটোৰ কাৰণে গৈছে। তাৰ উপৰি আমাৰ গোটটোৰ নাম জ্যোতিষ্মান এখোজ আগলৈ সাহিত্য চৰ্চা আৰু সমাজ সেৱা গোট। আৰু আপোনাৰ আৰু কেইবাজনো উপদেষ্টা আছে। তেওঁলোকৰ যথেষ্ট আমাক তেওঁলোকৰ উৎসাহ উদ্দীপনাই আৰু তেওঁলোকৰ বৰঙণিৰে আমি সমাজৰ কিছু কাম কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ। আজি আমি আইতাসকলৰ ওচৰলৈ আহিছোঁ, শান্তিয়ালয় বৃদ্ধাশ্ৰমৰ আইতাসকলৰ ওচৰলৈ আহি আপোনাৰ তেওঁলোকক মানে এখন বস্ত্ৰ প্ৰদান কৰি বিহুৰ বাবে ওলগ জনাইছোঁ। লগতে আশীৰ্বাদ লৈছোঁ যাতে বছৰটো ভালে কুশলে তেওঁলোকৰো যায়, আমাৰো যায়। আৰু আপোনাৰ কি বুলি কয়, আমাৰ গোটটোও যাতে আগলৈ এনেকৈ সমাজ সেৱা কৰি যাব পাৰে তাৰে আশীৰ্বাদ ল'বলৈ আমি ইয়ালৈ আহিছোঁ। আৰু তেওঁলোকক আমি দুপৰীয়াৰ সাজটো আৰু আপোনাৰ চাহৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ।
আহিছোঁ দুপৰীয়া সাজৰ কাৰণে আমি লৈ আহিছোঁ কিছু সামগ্ৰী লৈ আহিছোঁ তেওঁলোকক যাতে আমি এই দিনটো মানে তেওঁলোকৰ লগত হাঁহি ফূৰ্তিৰে উদযাপন কৰোঁ কাৰণ তেওঁলোকতো আপোনজনৰ পৰা এলাগী হৈ আহা ন আৰু সেইকাৰণে আমি এদিনৰ কাৰণে হ'লেও আহি তেওঁলোকৰ মনত অকণমান সুখ দিব চেষ্টা কৰিছোঁ যাতে তেওঁলোকে আনন্দ পায় আৰু এটা দিন হ'লেও তেওঁলোকৰ কাৰণে সুখময় হৈ উঠে হয় হয় আমি যোৰহাট দেৰগাঁও বৰপথাৰ পৰা আহিছোঁ আজি এনেও আমাৰ বিভিন্ন স্থানত আপোনাৰ গোলাঘাট যোৰহাট মৰাণ ডিব্ৰুগড় তাৰপিছতে গুৱাহাটী আমাৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান মাজে মাজে হৈ থাকে আমাৰ গোলাঘাটৰ পৰা মৃদুল গোস্বামীৰ ৰিপৰ্ট এনি টাইম 24